দৌল উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন আৰু সত্ৰনগৰী বৰপেটাত এতিয়া উখল মাখল পৰিৱেশ। মই এই মুহূৰ্তত আছোঁ বৰপেটাৰ বিলুৰতা ৰাখাল থান প্ৰাংগণত আৰু দেখুৱাইছোঁ এইদৰে মহিলাসকল যুৱতীসকল ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে দৌল উৎসৱত তেওঁলোকে হোলী গীত গাব। তেওঁলোকে হোলী গীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। তেওঁলোকে ক্ৰমান্বয়ে যিমানে দিন চবু চাপিছে সিমানে তেওঁলোকৰ আনন্দ আৰম্ভ হৈছে। এগৰাকী বাইদেউ আছে মোৰ সৈতে, দৌল আৰু মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া বিৰাট দেখিছোঁ আপোনালোক একদম ৰং চং লৈ সাজু হৈ গৈছে, কেনেকুৱা লাগিছে? বহুত মজা লাগি আছে, বহুত ভাল। আমাৰ বহুত আমি তাৰমানে এটা হোলী যোৱাৰ পিছত আকৌ আমি হোলীটোলৈকে বাট চাই থাকোঁ আৰু আমি সকলোৱে মিলি জুলি ডেকা গাভৰু মানে নাই আবাল বৃদ্ধ বনিতা সকলোৱে আমি হোলী গীত গাওঁ আৰু হোলী গীত গাবলৈ সকলোৱে আকুল অপেক্ষাৰে ৰৈ থাকে। প্ৰেক্টিছ কৰিছে আৰু ঘৰৰ কাম বন প্ৰেক্টিছ কৰিছোঁ মানে অলপমান সানিছোঁ আকৌ সানিলে অলপ ভাল লাগে। আমাৰ ল'ৰাহঁতক শিকাইছোঁ আমি ঢোল বজাবলৈ, খুঞ্জুৰি বজাবলৈ। সিহঁতেও প্ৰেক্টিছ কৰিছে আৰু সিহঁতে মানে একদম আমাৰ লগত সন্মানে বজাই আছে। সিহঁতক আগত লৈ আমাৰ অস্ত্ৰ তেওঁলোকে, গতিকে আমি ধুনীয়াকৈ গাইছোঁ, সকলোকে মৰম দিছোঁ। অসমবাসী ৰাইজলৈ আৰু সমগ্ৰ ভাৰতবাসী ৰাইজলৈ আমি দৌল মহোৎসৱৰ শুভকামনা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। বিৰাট মানে আৰু ক'ব ভাষা নাই। প্ৰেক্টিছ চলি আছে। ঘৰুৱা কাম কাজ বা মানে দৌৰা দৌৰিকৈ ৰাতিপুৱা উঠি ঘৰুৱা কাম কাজবিলাক কৰি লৈ আমি ইয়ালৈকে আখৰাত লৈ ব্যস্ত হৈ আছোঁ এতিয়া। হয়, বহুত ভাল লাগি আছে তাৰমানে। আপোনালোকৰ পৰা এটা হোলী আৰম্ভ কৰক। খেলে হোলী গোপী মিলি বৃন্দাবনে শ্যাম খেলে হোলী গোপী মিলি বৃন্দাবনে শ্যাম খেলে হোলী ধন্যবাদ জনাইছোঁ নৱজিত পাল।